নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল খেলমাৰি ল'ৰালৈ। এয়া দেখিছে ৰাতিপুৱাৰ পৰা আজি বৰষুণ দি আছিল। মই এনেকৈ ডাংকিন ডনাটছৰ পৰা ডনাটছ লৈ লৈছোঁ আৰু ষ্টাৰবাকৰ কফি খাই কিনে বেলকনিত বহি আছোঁ। এতিয়া অকণমান মাৰ্কেটলৈ ওলাই গৈছোঁ কিবা কিবি কিনিবৰ কাৰণে। মাৰ্কেটত যে ইমান ভিৰ আছিলে সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ, বহুত মানুহ আছিলে তাত। এনেকৈ মোবাইলটো লৈ ভাল নালাগে, সেইকাৰণে এতিয়া মাৰ্কেটৰ পৰা ওলাই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে দেখিছে ৰাস্তাবিলাক কিমান ধুনীয়া চাফ চিকুণ, আৰু এইটো হৈছে বেংক। ইয়াৰ বেংকবিলাক এনেকুৱা টাইপৰ হয় আমেৰিকাত। মোৰ ৰাস্তাবিলাকত যে গৈ একদম ভাগৰ নালাগে, ইমান ধুনীয়া চাৰিওপিনে দেখিছে কেনেকুৱা ধুনীয়া, একদম ভাগৰে নালাগে এইবিলাক চাই চাই গৈ থাকিলে। এই চাৰিওপিনে পূৰা ফুলৰ পাহবিলাক পৰি আছে এনেকৈ। ৰাতি মই কৈছিলোঁ আপোনাক ৰাতিপুৱা বৰষুণ দিছিলে আৰু বতাহ আছিলে, সেইকাৰণে এইবিলাক চব পৰি গৈছে আৰু দেখিব ইমান যে ধুনীয়া লাগিছে। এতিয়া মই মাৰ্কেটৰ পৰা ঘৰলৈকে গৈ আছোঁ খোজকাঢ়ি। আহি পাইছোঁ মই ঘৰেই, দেখিছে এইটো পাৰ্পল কালাৰৰ ঘৰটো। চ' এতিয়া ঘৰত যাওঁ বলক আৰু কিবা কিবি বনাই আপোনালোকক দেখাই আছোঁ। এতিয়া মই বনাব লৈছোঁ ইয়ল' কেক। আপোনালোকে দেখিছে মই বাটাৰ লৈছোঁ 90 গ্ৰাম। এতিয়া বাটাৰখিনি অকণমান মেল্ট কৰিছোঁ মাইক্ৰ'ৱেভত। তাৰপিছত দিছোঁ চুগাৰ 97.5 গ্ৰাম। তাৰপিছত দিছোঁ চল্ট 1 গ্ৰাম। তাৰপিছত ভেনিলা এচেঞ্চ দিছোঁ 2 গ্ৰাম। তাৰপিছত এটা হোল এগ দিছোঁ ইয়াতে, আৰু এইখিনি এতিয়া মই একেলগে ধুনীয়াকৈ মিক্স কৰিছোঁ। আপোনালোকে দেখিছে, আপোনালোকে ঘৰত হাতেৰেও কৰিব পাৰে, কিন্তু মই মেচিনেৰে কৰিছোঁ, ইজি হয়। আপোনালোকে দেখিছে এনেকুৱা বেটাৰ বনাই ল'ব লাগিব, পূৰা ধুনীয়া একদম কেক মিক্সৰ মানে ধুনীয়াকৈ এনেকুৱা হ'ব লাগিব পূৰা। এতিয়া মই দিছোঁ ইয়াতে বেকিং পাউডাৰ 4.5 গ্ৰাম, আৰু মানে সেই কি আছিলে এইটো চালনীৰে চালি দিছোঁ ধুনীয়াকৈ। চালনীৰে চালি দিব। তাৰপিছত আপোনালোকে তাত ময়দা দিব লাগিব 112.5 গ্ৰাম, আৰু যেতিয়া গোটেইখিনি একেলগে ভালকৈ মিক্স হৈ যাব তেতিয়া লাষ্টত দিব লাগিব গাখীৰ 112.5 গ্ৰাম। তাৰপিছত গোটেইখিনি একেলগে ভালকৈ মিক্স কৰিব লাগিব। আপোনালোকে খাই আছোঁ চাই থাকক, দেখিছে গোটেইবিলাক একেলগে কেক মিক্সখিনি মিক্স হৈ গৈছে। এতিয়া মই প্ৰি হিট কৰিছোঁ অ'ভেনটো 350 ফাৰেনহাইট। আমেৰিকাৰ যোনবিলাক স্কেল আছে সেইবিলাক চব ফাৰেনহাইটত হয়। আৰু কেক মল এটা লৈ লৈছোঁ আৰু ইয়াতে স্প্ৰে কৰিছোঁ, আৰু যোনখিনি কেক মিক্স আছিলে তাত দি দিছোঁ। আৰু এতিয়া মই এইখিনি বেক কৰিম 350 ফাৰেনহাইটৰ 45 মিনিটছ। তাৰ আগতেও হ'ব পাৰে, 30 মিনিটছ পিছত আপোনালোকে চেক কৰি থাকিব। এয়া দেখিছে মোৰ কেক ৰেডি হৈ গৈছে। এতিয়া মই ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম অকণমান টাইম, আৰু কেকটো ঠাণ্ডা হৈছে। এতিয়া মই এইখিনি মেচ কৰিম হাতেৰে, পূৰা মেচ কৰিব লাগিব ধুনীয়াকৈ। এয়া দেখিছে আপোনালোকে মই মেচ কৰিছোঁ। আৰু ইয়াতে এতিয়া দিছোঁ ভেনিলা ফ্ৰষ্টিং, আৰু এইখিনি গোটেইখিনি মিক্স কৰিব লাগিব একেলগত। আৰু মই অকণমান ভেনিলা এচেঞ্চো দিছোঁ ইয়াতে, আৰু এনেকৈ লাড্ডু কৰিব লাগিব। গোটেইখিনি মিক্স কৰি কিনে ধুনীয়াকৈ লাড্ডু কৰিব লাগিব, আৰু ডিপ ফ্ৰিজাৰত থ'ব লাগিব। নহয় কিন্তু ফ্ৰিজাৰ। আৰু এতিয়া দেখিছে মই এনেকৈ পিংক চকলেট লৈছোঁ, এইখিনি মই মাইক্ৰ'ৱেভত মেল্ট কৰিম। এতিয়া মেল্ট কৰিলে আপোনালোকে বহুত সাৱধান দে, 30 ছেকেণ্ডৰ মূৰে মূৰে উলিয়াই কিনে ষ্টিৰ কৰিব লাগিব, মানে লৰাই থাকিব লাগিব, আৰু 30 ছেকেণ্ড লৰাব লাগিব, আৰু 30 ছেকেণ্ড লৰাব লাগিব, এনেকুৱা টাইপৰ। একেলগত নহয়, আৰু নহ'লে জ্বলি যাব। এয়া আপোনালোকে দেখিছে মই এতিয়া চকলেটত যোনখিনি ফ্ৰিজাৰত থৈছিলোঁ লাড্ডুকেইটা সেইখিনি ওলাই আনিছোঁ, আনি কিনে এতিয়া মই ডিপ কৰিছোঁ চকলেটত। আপোনালোকে এনেকৈ ডিপ কৰিব চকলেটত, ভালকৈ কটিংটো লগাব, লগাই কিনে এনেকৈ এখন পেপাৰত ওপৰত থৈ দিব। যদি আপোনালোকে ডিজাইন কৰিব বিচাৰে, কিছুমান এনেকৈ ডিজাইনৰ স্প্ৰিংকুলেৰে ডিজাইন কৰিব পাৰে। আৰু মোৰ ফাইনেলি কেক পপ ৰেডি। মই আপোনালোকক খাই কিনে দেখাই আছোঁ কেনেকুৱা হৈছে। ৱাও, বহুত ধুনীয়া হৈছে, বহুত চফ্ট হয় ভিতৰত। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ কৰি দিব, আৰু মই